নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো আজিৰ দিনটোৰ প্ৰায় ৮টাকৈ ভাল খবৰ। প্ৰায় ৮টাকৈ ভাল খবৰ আছে আপোনালোক সকলোৰে বাবে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'। আগৈছো প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে মিছন সিন্দুৰৰ ওপৰত। তো আমাৰ ভাৰতে পাকিস্তানৰ ওপৰত হামলা আৰম্ভ কৰি দিলে। প্ৰায় ৯টাকৈ সন্ত্ৰাসবাদীৰ স্থানত প্ৰায় ২৪টাকৈ বোমাৰে এটেক কৰিলে, ২৪টাকৈ মিছাইলেৰে এটেক কৰিলে ভাৰতে, য'ত নেকি প্ৰায় ২১জন সন্ত্ৰাসবাদীৰ এতিয়ালৈকে মৃত্যু হৈছে। ১০০জন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে, ১০০জন সন্ত্ৰাসবাদীৰ এতিয়ালৈকে মৃত্যু হৈছে পাকিস্তানৰ। প্ৰায় ২৪টা মিছাইল এৰিছে প্ৰায় ৬টাকৈ সন্ত্ৰাসবাদীৰ ঠিকানাত। কিন্তু যিবিলাক চিটিজেন আছে, চিটিজেনৰ ঘৰত বা চিটিজেন থকা জেগাত, মানে যিবিলাক নেকি পাকিস্তানৰ চিটিজেন আছে, তেওঁলোকৰ জেগাত বোমা পেলোৱা নাই, কেৱল সন্ত্ৰাসবাদীৰ ঠিকানাত বোমা পেলাইছে। আৰু এইটোৱে হৈ গ'ল আমাৰ ভাৰতৰ কাৰণে আজিৰ দিনটোৰ সবচে বেছি ডাঙৰ খবৰ। আগেছি ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ১ অক্টোবৰ তাৰিখৰ পৰা আমাৰ অসমৰ জনসাধাৰণক কণ্ট্ৰলৰ দোকানত দিব ২৫ টকা দৰত বা ৩০ টকা কম দামত এতিয়া দালি, চেনি আৰু নিমখ, এইসমূহ সামগ্ৰী আমাৰ অসমে দিব বুলি ঘোষণা কৰিছে ১ অক্টোবৰ তাৰিখৰ পৰা। তো বেছি দিন নাই আৰু কেইমাহমানৰ পাছৰে পৰা আপোনালোকে কণ্ট্ৰলৰ দোকানত ফ্ৰী সামগ্ৰীসমূহ লাভ কৰিব। এতিয়া কি সামগ্ৰী পাব সেই সম্পৰ্কেতো জানেই। এতিয়া খবৰ ওলাইছে অক্টোবৰৰ পৰা সুলভ মূল্যৰ দোকানত আপোনালোকে মচুৰ দাইল, চেনি আৰু নিমখ লাভ কৰিব। প্ৰায় ৭২ লাখ পৰিয়ালে লাভ কৰিব সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখ। মচুৰ দাইলৰ দাম হ'ব ৩০ টকা, চেনিৰ দাম হ'ব ২০ৰ পৰা ৩০ টকা, নিমখৰ দাম হ'ব ১০ টকা। প্ৰতি মাহে প্ৰায় ৫০ কোটি টকা খৰচা কৰিব আমাৰ অসম চৰকাৰে। তো এইসমূহ সামগ্ৰী গোটেই ভাৰতবৰ্ষৰ বাবেই নহয়, কেৱল আমাৰ অসমৰ বাবেহে, অসমৰ জনসাধাৰণেহে এই সামগ্ৰীসমূহ লাভ কৰিব। আৰু দ্বিতীয়টো ভাল খবৰ হৈছে আমাৰ ভাৰতবৰ্ষত মুকলি কৰিলে আমাৰ ভাৰতত এক্সিডেণ্টত পতিত হোৱা লোকসকলৰ বাবে এখন বিশেষ আঁচনি। এই আঁচনিৰ জৰিয়তে এতিয়াৰে পৰা কোনো লোকৰ যদি ৰোড এক্সিডেণ্ট হয়, তেওঁলোকক এসপ্তাহ পৰ্যন্ত ১.৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব ভাৰত চৰকাৰে। সেয়া চৰকাৰীয়ে হওক বা সেয়া বেচৰকাৰীয়ে হওক, যিকোনো হস্পিটেলত আপোনালোকে চিকিৎসা কৰিব পাৰিব ১.৫ লাখ টকালৈকে, ১ টকাও নিদিয়াকৈ। মানে যিবিলাক লোক নেকি ৰোড এক্সিডেণ্টত পতিত হয়, তো তেওঁলোকক তুৰন্তে আপোনালোকে এতিয়াৰে পৰা যিকোনো এখন হস্পিটেলত ভৰাই দিব। আৰু যিকোনো হস্পিটেলত আপোনালোকৰ সম্পূৰ্ণ বিনামূলীয়া হ'ব ১.৫ লাখ টকালৈ। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে আমাৰ অসমৰ পৰা। খবৰ ওলাইছে জাগিৰোডত এতিয়া নিৰ্মাণ হ'ব 7 ষ্টাৰ যুক্ত তাজ গেটৱে হোটেল। আমাৰ অসমৰ জাগিৰোডত নিৰ্মাণ হ'ব 7 ষ্টাৰ। 7 ষ্টাৰ হয় নে নহয় সেইটো কনফাৰ্ম কৰা নাই, কিন্তু খবৰ লোৱা অনুসৰি মানে শুনা মতে আৰু এইটো এটা মানে ওলাইছে আৰু খবৰ যে 7 ষ্টাৰ হোটেল হ'ব বুলি হেনো খবৰ মানে শুনা পাইছোঁ। আৰু যি কি নহওক হ'লেতো গম পাবেই। তো আমাৰ অসমৰ অৰ্থনীতি এতিয়া যথেষ্ট পৰিমাণৰ উন্নত হ'ব এইবিলাকৰ পৰা। ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ, ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে যিসকল লোকে নেকি মদ ভাল পায় তেওঁলোকৰ কাৰণে। খবৰ ওলাইছে টিহুত নিৰ্মাণ হ'ব এতিয়া বিলাতী সুৰা নিৰ্মাণ কৰা উদ্যোগ। মানে বিলাতী সুৰাৰ ফেক্টৰী নিৰ্মাণ কৰা হ'ব এতিয়া টিহুত। এইটো ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। এই খবৰটোৰ সম্বন্ধে অৱশ্যে মই আপোনালোকক ইয়াৰ আগৰ এটা ভিডিঅ'টো জনাইছিলোঁ। এতিয়া ৰিজাৰ্ভ বেংকে বেংকসমূহৰ ওপৰত ৰেপো ৰেট হ্ৰাস কৰিব বুলি জনাইছে। প্ৰায় 1.25%ৰ পৰা 1.50%লৈ হ্ৰাস কৰিব ৰেপো ৰেট। আৰু যাৰ ফলত নেকি আপোনালোকে বেংকৰ পৰা যদি হোম লোন, কাৰ লোন ইত্যাদি লোন ল'বলৈ যায়, তেনেহ'লে ল' ইণ্টাৰেষ্টত লাভ কৰিব বুলি জনাইছে। এইটো ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা আপোনালোক সকলোৰে বাবে ঘোষণা কৰিছে। যদি লোন এটা ল'ম বুলি ভাবিছে এই বৰ্ষত, লাইক এটা নকৰাকৈ কিন্তু নাথাকিব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। আপোনালোকৰ ঘৰৰ কোনোবাই বাৰু ইনষ্টাগ্ৰাম, ফেচবুক বা ইউটিউবত ভিডিঅ' বনাই নেকি কমেণ্ট ছেকশ্যনত জনাব। তেওঁলোকক আপোনালোকে ইনচাল্ট নকৰিব। তেওঁলোকে যদি ইউটিউবত, ফেচবুকত বা ইনষ্টাগ্ৰামত ভিডিঅ' বনাইছে এট প্ৰেজেণ্ট টাইমত, তেওঁলোকক ইনচাল্ট নকৰিব। কিয়নো এই কণ্টেণ্ট ক্ৰিয়েশ্যন যিটো নেকি ইণ্ডাষ্ট্ৰী, এই ইণ্ডাষ্ট্ৰীটো 2026 চনত $17 আৰব হ'বলৈ গৈ আছে বুলি খবৰ আছে। $17 আৰব।
মানে এইটো এটা বৃহৎ ইণ্ডাষ্ট্ৰী হ'বলৈ গৈ আছে যেনেকৈ নেকি বৰ্তমান সময়ত অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰা বুলি ক'লে সন্মান জনায় মানুহে ভাবে যে ইয়াৰ ওচৰত ঢেৰ পইচা আছে বলিউডত কাম কৰা বুলি ক'লে আৰু এটা বেলেগ মানে লেভেলৰ সন্মান পায় তো তেনেকুৱা ধৰণৰ পইচা তেনেকুৱা ধৰণৰ সন্মান পাবলৈ গৈ আছে এই ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ ছেগমেণ্টত মানে এইটো এটা ডাঙৰ ইণ্ডাষ্ট্ৰী হ'বলৈ গৈছে 17 আৰব ডলাৰ হ'বলৈ গৈ আছে গতিকে তেওঁলোকক ইনচাল্ট নকৰিব তেওঁলোকৰ হবি যিয়েই নহওক কিয় তেওঁলোকে যদি এইটো পাৰ্ট টাইম হিচাপে মানে বনাই ভাল পায় ভিডিঅ' তেওঁলোকে যিকোনো ধৰণৰ কাম কৰি ভাল পায় সেয়া ৰেকৰ্ডিং কৰি যদি ইউটিউবত আপলোড কৰিছে তেওঁলোকক ইনচাল্ট নকৰিব উল্টা আপোনালোকে সাহস জনাব আগবাইছো একেবাৰে শেষৰটো ভাল খবৰ ফালে একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে ৰেষ্টুৰেণ্টবিলাকৰ ওপৰত কিছুমান এনেকুৱা ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টবিলাকত আপোনালোকে খানা খাবলৈ যাব আপোনালোকৰ পৰা তেওঁলোকেতো খাদ্যৰ বিনিময়ত পইচা ল'বই তাৰ উপৰিও GST লগাব 18% তাৰ উপৰিও তেওঁলোকে সাৰ্ভিস টেক্স লগায় মানে আপোনালোকক যেই বস্তুটো আনি মেলি দিলে আপোনালোকে খালে আপোনালোকৰ প্লেটখন লৈ গ'ল তো ইয়াৰ বিনিময়ত আপোনালোকৰ পৰা সাৰ্ভিস টেক্স কিছুমান ডাঙৰ ধাবা বা ডাঙৰ ৰেষ্টুৰেণ্টে সাৰ্ভিস টেক্স লগায় এটা দিল্লী উচ্চতম ন্যায়ালয়ে কৈছে যে এতিয়াৰে পৰা কোনো হোটেল বা কোনো ৰেষ্টুৰেণ্টে কাষ্টমাৰক নজনোৱাকৈ সাৰ্ভিস চাৰ্জ লগাব নোৱাৰিব প্ৰথমে কাষ্টমাৰক জনাব লাগিব যে আমি আৰু ইয়াতে সাৰ্ভিস চাৰ্জও কিন্তু লোৱা হয় যদি কাষ্টমাৰজনে এগ্ৰি কৰে যে ঠিক আছে নো প্ৰবলেম লগাওক তো তেনে ক্ষেত্ৰত লগাব পাৰিব যদি কাষ্টমাৰজনে মানে এগ্ৰি নহয় যে সাৰ্ভিস চাৰ্জ লগাব নোৱাৰিব তেনেহলে মালিকে সাৰ্ভিস চাৰ্জ লগাব নোৱাৰিব বুলি জনাইছে এইটো এটা নতুনকৈ নিয়ম বনাইছে আৰু এইটো আমাৰ বাবে ভাল খবৰ তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটা আছিল খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এবাৰ লগ পোৱাৰ হ'লে বিদায় মাগিছো ধন্যবাদ জয়